আমাৰ অসমত এই যে কয় যে হাতীৰ দেখুৱা দাঁত খোৱা দাঁত বেলেগ বেলেগ, আমাৰ অসমত ভাষণ বহুত হল, কৰা বহুত হল। এতিয়া যে মই এই কথাখিনি কৈ আছো, এইখিনিৰ পাছত মোকো কব যদি সামাজিক মাধ্যমত, এতিয়া দেখিছো এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া গৈছে, তলত কিছুমান মন্তব্য আহিছে, আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে, কিছুমানেতো তই সম্বোধন কৰি সোধে, কিছুমানে সুধিছে যে তই নিজে শৰণ ললিলে নাই। সেইসকলক কওঁ যে মই ৪ৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছো, ৭ম শ্ৰেণীতে মই শৰণ লৈছো গুৰুজনাৰ ওচৰত। গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি কব পাৰো যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ, মই সেইটো বুকু ডাঠ কৰি কব পাৰো। আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে। গতিকে আমি কথা যেতিয়া কৈছো তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছো। আপোনালোকে সেইটো কৰক। যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয়, সেই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক। আপোনাক সমালোচনা কৰিছে, আপুনি কিবা এটা কাম কৰিছে সমাজত, আপোনাক সমালোচনা কৰিছে, আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নলব। আপুনি সেই সমালোচনাটো ওপৰাই আপোনাৰ সন্তানৰ সৈতে আপুনি আলোচনা কৰক যে সমাজত এনেধৰণৰ মানুহ থাকে, শুন আমি আগুৱাই যাব লাগিব। এনেকৈ সন্তানৰ সন্মুখত আকৌ সেই মানুহগৰাকীৰ কথা বেয়াকৈ নকব, কাৰণ আপুনি গম নোপোৱাকৈ কোনোবা দিনা আপোনাৰ সন্তানে সেই মানুহগৰাকী কিবা এষাৰ বেয়াকৈ কৈ থৈ আহিব, তাৰ পাছত ওলোটাই আপুনি আকৌ কথা শুনিব লাগিব। এই যে পৰিৱেশ পৰিস্থিতি, আমি যে সন্তানক এটা পৰিৱেশত গঢ় দি তোলো, সেই পৰিৱেশবোৰ যে ইমান জটিল হৈছে, তাৰ প্ৰথম ভুলটো আছে আমাৰ নিজৰ। এই যে আমাৰ অসমীয়া মানুহৰ এটা ধাৰণা থাকে যে ল'ৰাই এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে, এতিয়া মাষ্টাৰ্ছ কমপ্লিট কৰিলে, তেওঁ উচ্চ শিক্ষা এতিয়া শিক্ষিত হল, এতিয়া আমাক আৰু এটা চৰকাৰী চাকৰি লাগে, মোৰ ল'ৰা ডক্তৰ হ'ব, মোৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব। কিন্তু কেতিয়াবা কওক আপোনাৰ সন্তানক যে তুমি যদি ব্যৱসায়ী হ'ব বিচাৰিছা তুমি ব্যৱসায়ী হোৱা, কথা নাই। তুমি যদি নাচিব বিচাৰিছা তুমি নৃত্যশিল্পী হোৱা, কথা নাই, আমি দুখী নহওঁ। তুমি যদি বাদ্যযন্ত্ৰ তুমি ইমান ৰাগ, তুমি বাদ্যযন্ত্ৰী হ'ব বিচাৰিছা তুমি বজোৱা, আমাৰ আপত্তি নাই। কিন্তু কেতিয়াও আমি এই কথাটো কিয় কব নিশিকিলো যে তুমি যি কৰা তোমাৰ লক্ষ্যত তুমি উপনীত হোৱা, সেই কামখিনি কৰা য'ত তুমি সুখী আমি সুখী, অন্তত তুমি 10 জনক বেয়া কৰি সেই কামটো কৰা নাই। আমাৰ মনত এই ধাৰণাটো কিয় থাকে আপুনি চাব। এটা প্ৰমাণ যদি আমি কৰো যে এগৰাকী ব্যৱসায়ী প্ৰতিমাহে তেওঁ ধৰি লওক 5 লাখ টকা তেওঁ প্ৰতিমাহে তেওঁ ব্যৱসায়ৰ পৰা তেওঁ সেয়া ঘটি আছে, তেওঁ অৰ্থনৈতিক স্বাৱলম্বিতা ব্যৱসায় কৰি। তেওঁ কিন্তু শিক্ষা গ্ৰহণ কৰিলে খুব বেছি হায়াৰ ছেকেণ্ডাৰীলৈকে তেওঁ পঢ়িলে, উচ্চতৰ মাধ্যমিক তেওঁ পঢ়িলে, উত্তীৰ্ণ হল, তাৰপিছত ব্যৱসায়ত তেওঁ লাগিল। কিন্তু তাৰ পাছত আপুনি চাব আন এগৰাকী শিক্ষাৰ্থী ৪ৰ্থ বৰ্গৰ এটা চাকৰি লৈছে, অথচ তেওঁ ঘৰখন কোনোমতে চলাই আছে, মাহত 30,000 টকা 20,000 টকা বা 10-15,000 টকাৰ দৰমহা পায়। কিন্তু আমাৰ ধাৰণাটো কি, নালাগে 5 লাখ টকাৰ সেই ব্যৱসায়, নালাগে তুমি হেৰি কৰিব। কিন্তু আমাৰ মনত এটাই ধাৰণা যে চৰকাৰী চাকৰি এটা লোৱা, আমাৰ হীৰাই হীৰাই প্ৰবাহিত হৈ আছে অসমীয়াৰ সেইটো ধাৰণা, এটা চৰকাৰী চাকৰি লাগে। বিহাৰত কিয় ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে কিয় কয় যে কালেক্টৰ বননা হে, কিয় কয়? তেওঁলোকেতো সেইটো ধাৰণা, তেওঁলোকে UPSC চাওকচোন কিমান সংখ্যক থাকে, কেনেধৰণৰ উদ্যমতা প্ৰতি বছৰে। কিন্তু আমাৰ কি হয়, আমাৰ সেই ডক্তৰ ইঞ্জিনিয়াৰ আমি কেইটামান বিভাগহে চিনি পাওঁ, তাৰ বাহিৰে আমি একো বাকীবোৰ দিশত আমি ইমান বেছি চিন্তা কৰি নাথাকো, আমি ভাবি নাথাকো। আপুনি চাব যে ডলি জেন বুলি এগৰাকী মহিলা, তেওঁ শাৰী পিন্ধায়, অকল শাৰী পিন্ধাব জানে, তেওঁ 350টা প্ৰকাৰৰ শাৰীখন পিন্ধাব জানে, আৰু এবাৰ এখন শাৰী পিন্ধাওতে তেওঁ প্ৰায় 5 লাখ টকা লয়। নীতা আম্বানী পৰহিদিনা শাৰী পিন্ধাইছে, তেওঁতো আৰ্থিকভাৱে স্বাৱলম্বী হয়নে নহয়? তেওঁ স্বাৱলম্বী। আপুনি ধনীৰাম চেতিয়াৰ কথা চাওক, যোৰহাটৰ এগৰাকী কৃষক, তেওঁৰ অকণমানি এটি সন্তান আছে, তেওঁ খেতিৰ কথা ইমানেই জানে আপুনি আচৰিত হৈ যাব। তেওঁ জানে অমিতা গছত কি সাৰ দিব লাগিব, তেওঁ জানে যে কোনবিধ আম লগালে বৰ্তমান অসমত চাহিদা বেছি আছে, কোনবিধ আমৰ দাম বেছি। ধনীৰাম চেতিয়াৰ এটি সন্তান, ধনীৰাম চেতিয়া আজিৰ তাৰিখত অসমৰ এগৰাকী কৃষক বন্ধু বুলি সকলোৱে জানে, কিন্তু আমি অসমীয়াই তেওঁক চিনি নাপাওঁ, আমি নাজানো তেওঁৰ বিষয়ে, জানিবলৈ ইচ্ছা নকৰো, কাৰণ তেওঁ কৃষকহে। যাদৱ পায়েঙক এটা অনুষ্ঠানতহে সম্বৰ্ধনা জনোৱা হয়, এটা অনুষ্ঠানত অকণমান সময়ৰ বাবে সম্বৰ্ধনা জনায়, তাকো এনেকুৱাও সময় মই দেখিছো গুৱাহাটী বিশ্ববিদ্যালয়ত এদিন এটা ঘটনা হৈছিল, সেইদিনা যাদৱ পায়েঙক মতাৰ বাবে হ'ব দিয়ক আৰু অনুষ্ঠানটোত মই নাযাওঁ, কোন কোন আছে সুধিছে, সোধাৰ পাছত যাদৱ পায়েঙহে আহিব, হ'ব আৰু। সাধাৰণ মানুহৰ লগত একে শাৰীতে বহিবলৈ কিছু উচ্চাকাংক্ষা থকা ব্যক্তিয়ে বেয়া পায়। এই যে টকাৰ গৌৰৱ অহংকাৰ কিছু লোকৰ থাকে, সেইসকলে বেয়া পায়। তেওঁলোকে বৃত্তিমুখী শিক্ষাৰ কথা তেওঁলোকে কয়, মেলে মিটিঙে ঠিকেই কয়, কিন্তু ঘৰত গৈ নিজৰ সন্তানকে সেইটোৱে কব, তুমি সমাজত এখন উচ্চ আসন লোৱা, তুমি এই পদবীটো লোৱা, এই পুৰস্কাৰটো আজুৰি আনা। সেই প্ৰেছাৰাইজটো, সেই হেঁচাটো আমি আমাৰ সন্তানক আমি প্ৰয়োগ কৰি থাকো। বৃত্তিমুখী শিক্ষাৰ কথা কওঁতে আপুনি চাব, এই মই হাতত লৈ থকা কলমটো, ইউটো এটা কোম্পানীৰ
এটো এটা প্ৰডাক্ট ইউ চাবচোন আজিৰ দিনটোত এতিয়া হয়তো আমি কথা কৈ থাকোতে সেকেন্ডত কিমান লাখটা কলম এতিয়া নিৰ্মাণ হৈ আছে সেই কলমটো প্ৰতিগৰাকীয়ে ক্ৰয় কৰিছে কলমটো ক'ৰ পৰা আহিছে এটা উদ্যোগ তাত নিয়োগ হ'বৰ বাবে আমি তাৰ বাবে সাজু হ'ব নোৱাৰো নেকি আজিহে অসমত সেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা চিন্তা কৰিছে যিটো কথা আজিৰ পৰা বহু বছৰ আগতে অসমত চিন্তা কৰিব লাগিছিল অসমত কি নাছিল অসমত চাহ আছিল অসমত তেল আছিল কি নাই অসমৰ লিচু আজি বাহিৰলৈ যায় কিন্তু আমি তাৰ মূল্যটো বুজি নাপাওঁ অসমৰ শিপিনী হেমপ্ৰভা চুটিয়া আজিকালি অসমীয়া বোৱাৰীয়ে তাঁত বব নাজানো বুলি গৌৰৱ কৰে নাজানো নহয় বোৱা কটা কি হয় চিনি নাপায় তুল থাকি তাঁত বব নাজানে কেনেকৈ লগাই কি কথা নাজানে কিন্তু বাহিৰৰ পৰা পলিপাতৰ কাপোৰযোৰ ঠিকেই কিনি আনিব হয়নে আমি আনক কৈ থাকিলে নহব আমি নিজেনো তাঁতখন কেনেকৈ বব পাৰিছো আমি শিকিছো নে কেনেকৈ তাঁত বয় আমি জানো নে বস্ত্ৰশিল্প উদ্যোগটোৰ কথা হেমপ্ৰভা চুটিয়াক এতিয়া সন্মান জনোৱা হৈছে তেখেতৰ দৰে শিপিনী অসমৰ চুকে কোণে আৰু আছে আমি অসমীয়া শিপিনী বিলাকে সেই কথাটো নাজানো যে আমাৰ মুগাৰ কাপোৰযোৰ আমাৰ পাটৰ কাপোৰযোৰ বাহিৰত কিমান বেছি দাম আমাৰ এই চেনেহৰ গামোচাখন আজি বহিৰাজ্যৰ বেপাৰী আহি বহিৰাজ্যৰ বনিয়াই আহি এই গামোচাখনক আপোনাক 50 টকাত আপোনাৰ হাতত দি থৈ যাব আৰু আমাৰ অসমীয়াই লাজ নোহোৱাকৈ 150 টকা দি শিপিনী গৰাকীৰ পৰা গামোচাখন নিকিনে আয়োজক কমিটিয়ে ক'ব যিমান পাৰ কম টকাত অনুষ্ঠানটো পাত যা 50 টকা 40 টকাত পালেও গামোচা কিনি আনিবি দৰকাৰ হলে সূতাডালে থাকক সূতা ওলমি থাকক এনেকে ফুল থাকক নাথাকক কথা নাই গামোচা আন 40 টকা দান নালাগে অসমীয়া শিপিনীৰ কথা আৰু তেওঁলোকৰ তেনেধৰণৰ আকৌ ব্যক্তিয়ে যেতিয়া মেলে মিটিঙে ডাঙৰ কথা ক'ব সেই কথাবোৰ আপোনালোকৰ শুনিবলৈ মন যাবনে আমাৰ অসমত এই যে কয় যে হাতীৰ দেখুৱা দাঁত খোৱা দাঁত বেলেগ বেলেগ আমাৰ অসমত ভাষণ বহুত হল কৰা বহুত হল এতিয়া যে মই এই কথাখিনি কৈ আছো এইখিনিৰ পাছত মোকো ক'ব যদি সামাজিক মাধ্যমত এতিয়া দেখিছো এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া গৈছে তলত কিছুমান মন্তব্য আহিছে আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে কিছুমানেতো তই সম্বোধন কৰি সুধে কিছুমানে সুধিছে যে তই নিজে শৰণ ললিলে নাই সেই সকলক কওঁ যে মই 4ৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছো 7ম শ্ৰেণীতে মই শৰণ লৈছো গুৰুজনাৰ ওচৰত গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি ক'ব পাৰো যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ মই সেইটো বুকু ডাঠ কৰি ক'ব পাৰো আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে গতিকে আমি কথা যেতিয়া কৈছো তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে হয়তো কৰক যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয় সেই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক আপোনাক সমালোচনা কৰিছে আপুনি কিবা এটা কাম কৰিছে সমাজত আপোনাক সমালোচনা কৰিছে আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নলব আপুনি সেই সমালোচনাটো ওপৰাই আপোনাৰ সন্তানৰ সৈতে আপুনি আলোচনা কৰক যে সমাজত এনে ধৰণৰ মানুহ থাকে শুন আমি আগুৱাই যাব লাগিব এনেকৈ সন্তানৰ সন্মুখত আকৌ সেই মানুহগৰাকীৰ কথা বেয়াকৈ নকব কাৰণ আপুনি গম নোপোৱাকৈ কোনোবা দিনা আপোনাৰ সন্তানে সেই মানুহগৰাকী কিবা এষাৰ বেয়াকৈ কৈ থৈ আহিব তাৰ পাছত ওলোটাই আপুনি আকৌ কথা শুনিব লাগিব এই যে পৰিৱেশ পৰিস্থিতি আমি যে সন্তানক এটা পৰিৱেশত গঢ় দি তুলো সেই পৰিৱেশবোৰ যে ইমান জটিল হৈছে তাৰ প্ৰথম ভুলটো আছে আমাৰ নিজৰ